বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তাৰ লগত জড়িত বিভাগীয়ভাৱে ফলক যোগান ধৰিছে, তাৰ লগত সংকল্প পত্ৰ এখনো যোগান ধৰিছে। আৰু সেইখিনি কথা আগত ৰাখি আমি জাহা চেৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী বৃন্দই লগ লাগি শনিবৰীয়াচৰাৰ প্ৰথমটো কাৰ্যসূচীত সংকল্প পাঠ। কি সংকল্প? বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তাজনিত সংকল্প। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেকৈ সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰাখিম সেই সজাগতা আৰু সচেতনতা। কাৰণ ছাত্ৰ ছাত্ৰীৰ মাজত বুলিং যিটো স্বভাৱ, ইজনে আনজনক জোকোৱা, অৱয়ৱক লৈ জোকোৱা, পঢ়া শুনাক লৈ জোকোৱা, কাম কাজক লৈ জোকোৱা, এইখিনি বস্তু যাতে আমি নোহোৱা কৰিব পাৰোঁ, এই কথাখিনি আগত ৰাখি এই সংকল্প পাঠ কৰা হৈছে। আৰু বছৰজোৰা এই কাৰ্যসূচী আছে, একদম প্ৰত্যেক মাহত 4টা শনিবাৰত। শনিবৰীয়াচৰাত বেলেগ ক্ৰিয়াকলাপৰ উপৰিও বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তাজনিত প্ৰতিটো শনিবাৰত একোটা থিম থাকে, সেই থিমত কাম কৰিবলৈ কোৱা হৈছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু এইখিনি কৰাৰ মূলতেই হৈছে ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰা, শিক্ষাৰ্থীসকলেও যাতে বিদ্যালয়ত ভয়মুক্ত বাতাবৰণ, চাপমুক্ত বাতাবৰণ গঢ়ি তুলি ল'ৰা ছোৱালীক সুৰক্ষিত অনুভৱ কৰাব পাৰে। শিক্ষাৰ্থীসকলেও লগৰ শিক্ষাৰ্থীসকলক যাতে ভয়মুক্ত বাতাবৰণৰ মাজত ৰখাৰ বাবে আগবাঢ়ি যায়, এইখিনি বাতাবৰণ সৃষ্টি কৰাৰ বাবেই আমি লগ লাগি এই সংকল্প পাঠ কৰাইছোঁ। আৰু বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰমুখ সেই এই পাঠ কৰাইছে আটাইকে লগত ৰাখি। ধন্যবাদ।